বৃহত্তৰ ৰুদ্ৰসাগৰবাসী ৰাইজৰ উদ্যোগত ৰুদ্ৰসাগৰৰ নপুখুৰী শিৱদৌল প্ৰাংগণত মেডামেফি উদযাপন কৰা হয়। ৰত্ন প্ৰস্ৰাৱিনী অসমৰ জাতি জনগোষ্ঠীসমূহৰ অন্যতম জনগোষ্ঠী টাই আহোমৰ পৰম্পৰা অনুষ্ঠান মেডামেফি ভাগ প্ৰথমবাৰৰ বাবে বৃহত্তৰ ৰুদ্ৰসাগৰ ভটিয়াপাৰ নপুখুৰী ৰাইজৰ অতিথ্যত ইতিহাসে গৰকা ৰুদ্ৰসাগৰ নপুখুৰী শিৱদৌল প্ৰাংগণত কেন্দ্ৰীয়ভাৱে 31 জানুৱাৰী 2025 তাৰিখে শুক্ৰবাৰ দিনজোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে। পৰিৱেশ নিকাকৰণ, ক্ষীৰফা উত্তোলন, মৈদাম তৰ্পণ, আমন্ত্ৰিত পুৰোহিতসকলৰ আদৰণি অনুষ্ঠান, পৰম্পৰাগত বানফি অনুষ্ঠান, জাতি জনগোষ্ঠীসমূহৰ বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ আৰু লগতে সম্পত্তিৰ এসাজ আদি কৰি কাৰ্যসূচীৰে চাও হৰিপ্ৰসন্ন হাজৰিকা, চাও বিক্ৰম গগৈ, চাও কৈলাশ গগৈ সভাপতিত্ব মেডামেফি ভাগ উদযাপন কৰা হয়। গৌৰীসাগৰৰ পৰা দীপাংকৰ গগৈ ৰিপৰ্ট, AIP লাইভ 24x7।